নমস্কাৰ। আজি আমি এই টপিকটোৰ ওপৰত এটা থুলমূলকৈ আভাস ল'ম যে কোনবোৰ বস্তু পঢ়িব লাগিব বা পৰীক্ষাত কেনেকুৱা কুৱেশ্যন আহিব সেইখিনি গম পাই যাব। নহ'লে সমস্যাটো কি হ'ব, আপোনালোকে পঢ়ি থাকিব বেলেগ, পৰীক্ষাত আহিব বেলেগ, আছে বহুত বস্তু, সকলোবোৰতো পঢ়িব নোৱাৰে। 85% অহাৰ চান্সেছ যিবোৰ বস্তু আছে সেইখিনিত বেছি ফ'কাছ কৰিব। তাৰপিছত যদি সময় পায় অলপমান বেলেগ ফালে যাবলৈ চেষ্টা কৰিব। যদি প্ৰথমতেই ডাইভাৰ্ট হৈ যায় তেনেহ'লে সমস্যা হ'ব। ঠিক আছে, গতিকে ডিএছআৰ মেনেজমেণ্ট, ক্লাইমেট চেঞ্জ, ছাষ্টেইনেবল ডেভেলপমেণ্ট, এনভাইৰমেণ্টেল ছায়েন্স, যদি এনেকুৱা ধৰণৰ টপিকসমূহ আপোনালোকৰ চিলেবাছত আছে, আমি এই চিলেবাছ এই চিৰিজটোত এই চিলেবাছখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভালদৰে ফ'ল' কৰি যাব। ঠিক আছে, প্ৰথমে আপোনালোকে চাই লওক। আজি আমি মেইনলি ডিএছআৰ মেনেজমেণ্টৰ ওপৰতে চাম, কেনেকুৱা কুৱেশ্যন আহিব পাৰে। চাওক, এই বস্তুবোৰ এতিয়া মই নপঢ়াওঁ, মই আপোনালোকক এটা অভাৰভিউ দিম। পিছত যেতিয়া কুৱেশ্যন কৰোৱাম তাৰ লগে লগে টপিকবোৰ পঢ়ি যাম। কিন্তু এতিয়া থিয়ৰী পঢ়াব গ'লে আপোনালোকে ব'ৰ হৈ যাব, টোপনি আহি যাব আৰু ক্লাছটো এৰি গুচি যাব। ঠিক আছে, গতিকে যিবোৰ হাজাৰ্ড, ডিএছআৰ, ভালনাৰেবিলিটি কি হয়, ইয়াৰ ওপৰত আমি এটা কনচেপ্ট ল'ব লাগিব, সেইবোৰ আমি ল'ম। তাৰপিছত ডিফাৰেণ্ট টাইপ অফ ডিএছআৰ কি হয়, ইয়াৰ ওপৰত এটা কুৱেশ্যন বনে। ঠিক আছে, কৈ দিব যে এইটো কোনটো কেটেগৰীত পৰে। ঠিক আছে, তেনেকৈ আমাৰ ডিএছআৰ মেনেজমেণ্ট চাইকেল আহিব। ঠিক আছে, আমাৰ যিবোৰ ষ্টেজেছ আছে সেইখিনিৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। ষ্ট্ৰাকচাৰেল মেজাৰ্ছ, নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ কি হয় তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে। ঠিক আছে, কিন্তু কিছুমান পইণ্ট আছে, এই পইণ্টবোৰ আপোনালোকে মনত ৰাখিব। PYQ যদি ভালদৰে মন কৰে ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন উঠাই দিছে। যেনেকৈ ধৰক, আউট অফ 36 ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ইন দ্য কাউণ্ট্ৰিত 27 আৰ ডিএছআৰ প্ৰোন। ডাইৰেক্ট দি দিব, কেতিয়াবা ষ্টেটমেণ্ট দি দিব বা ছিংগল কুৱেশ্যন সুধি দিব। 58.6% landmass is prone to earthquake of moderate to very high intensity. ডাইৰেক্ট সুধি দিছে ইয়াৰ আগত। চাব আপোনালোকে কুৱেশ্যন পেপাৰ চাব, মই PYQ কৰোৱাই দিম। ঠিক আছে, তেনেকৈ 12% land is prone to flood and river erosion, এইটো আহিছে এবাৰ, সেইটো মনত ৰাখিব। আউট অফ 7,516 কিলোমিটাৰ কোষ্ট লাইন, এইটো অলপমান এতিয়া ইনক্ৰিজ হৈছে। আমি কাৰেণ্ট এফেয়াৰ্ছতো আপোনালোকক কভাৰ কৰাইছিলোঁ, কিন্তু এক্টত যিখিনি আছে এতিয়া বৰ্তমান আমি সেইখিনি পইণ্ট উঠাই আনিছোঁ। ঠিক আছে, 5,700 কিলোমিটাৰ ইজ প্ৰোন টু চাইক্লন এণ্ড চুনামিছ, এইটো মনত ৰাখিব। যিমান লেণ্ডমাছ আছে তাৰে 8% চাইক্লন প্ৰোন হয়, এইটো সুধিছে যোৱাবাৰ, ইয়াৰ আগৰ এক্সামত সুধিছে। ঠিক আছে, 15% অফ লেণ্ডমাছ ইজ প্ৰোন টু লেণ্ডশ্লাইড। ঠিক আছে, গতিকে এই পইণ্টখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব। বাকী আমি ইয়াততো ভালদৰে অলপমান পঢ়িব লাগিব, ক'ত কোনটো ষ্টেপ আহিব, কেতিয়া কি কৰা যাব, বা গভৰ্ণমেণ্টৰ ক'ত কি পলিচি আছে, সেইখিনি আমি চাম। এতিয়া কেইটামান কুৱেশ্যন চাই লওক, অভাৰভিউ লৈ লওক, কেনেকুৱা কুৱেশ্যন সুধিছে পৰীক্ষাত। তাৰপিছত আপোনালোকৰ ইয়াৰ ওপৰত কুৱেশ্যন আহিব যে আণ্ডাৰ দ্য ডিএছআৰ মেনেজমেণ্ট এক্ট 2005 দ্য ষ্টেট ডিএছআৰ মেনেজমেণ্ট অথৰিটি SDMA ইজ শ্বেয়াৰ্ড বাই, ষ্টেট কোনে কৰে? য়েছ, চিফ মিনিষ্টাৰে কৰে। ঠিক আছে, এইটো মনত ৰাখিব। তাৰপিছত NDMA কোনে কৰে? প্ৰাইম মিনিষ্টাৰে কৰে। আৰু লিখা হৈ আছে অথৰিটি হেড, ইয়াতো কুৱেশ্যন সুধিছে আপোনালোকক। ঠিক আছে, তেনেকৈ ডিষ্ট্ৰিক্ট ডিএছআৰ মেনেজমেণ্ট, তাত কোন হয়? আইদাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ, ডিষ্ট্ৰিক্ট কালেক্টৰ হেড হয়। অ'কে, আৰু ইয়াৰ কামবোৰ কি হয়, কেনেকৈ কৰ্ডিনেশ্যন হয়, তাৰ ওপৰত কুৱেশ্যন আহিব। সেই কুৱেশ্যনবোৰ বনাই থৈ দিছোঁ, বা কনচেপ্টবোৰ আমি ল'ব পাৰিম। প্ৰথমে অভাৰভিউটো লওক, কেনেকুৱা কুৱেশ্যন আহিব পাৰে। তাৰপিছত ইয়াত চাওক, নেশ্যনেল এক্সিকিউটিভ কমিটি NEC আণ্ডাৰ দ্য ডিএছআৰ মেনেজমেণ্ট এক্ট 2005 ইজ হেডেড বাই, ইয়াত নেশ্যনেল এক্সিকিউটিভ কমিটি বুলি কৈছে। ঠিক আছে, ইয়াতে কোন হ'ব? হোম ছেক্ৰেটাৰী নে কেবিনেট ছেক্ৰেটাৰী, এইটো আপোনালোকৰ খেলি মেলি লাগিব পাৰে। ঠিক আছে, আৰু এই বস্তুবোৰ কেতিয়া আমি পাৰিম? যেতিয়া যিবোৰ এমেণ্ডমেণ্ট আছে, এই এক্টখন যেতিয়া আমি পঢ়িম, সেইখিনি সময়ত আমি ইয়াৰ ওপৰত ভালদৰে আপোনালোকে কনচেপ্ট পাই যাব। ঠিক আছে, বা আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰে, ইণ্টাৰনেটতে পাই যাব, সেইখিনি আপোনালোকে চাব পাৰে। 2005 বা যিখন এমেণ্ডমেণ্ট হৈছে 2024, এমেণ্ডমেণ্ট কি হৈছে সেইখিনি আপোনালোকে গম পাই যাব। কিন্তু প্ৰথমে 2005খন চাওক, তাৰপিছত 24ত যিখিনি এমেণ্ডমেণ্ট হৈছে তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে, যিখিনি কুৱেশ্যন হ'ব পাৰে, মই ইয়াত বনাই থৈ দিছোঁ, ডিছকাছ কৰি গৈ থাকিম লাহে লাহে। ঠিক আছে, এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে যে দ্য DM Act 2005 provides for how many members excluding the chairperson in the NDMA, মেক্সিমাম 9 মেম্বাৰ, মনত ৰাখিব, এক্সক্লুডিং দ্য চেয়াৰমেন। ঠিক আছে, এনেকুৱা আপোনালোকক সুধিব কেতিয়াবা। তাৰপিছত আৰু যদি চাই, সৰু কুৱেশ্যন কেতিয়াবা সুধিব পাৰে যে হুইচ অফ দ্য ফলোইং ষ্টেটছ ৱাজ দ্য ফাৰ্ষ্ট টু এষ্টাব্লিছ এ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, কোন আছিলে? য়েছ, গুজৰাট। অ'কে, কেতিয়াবা আপোনালোকক এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাষ্টাৰ মেনেজমেণ্ট ফাংচন আণ্ডাৰ দ্য হুইচ মিনিষ্ট্ৰী? য়েছ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, সেইটো মনত ৰাখিব।
বহুতে কি কৰিব মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মাৰি দিব বা মিনিষ্ট্ৰি অফ আৰ্ট চায়েন্স মাৰি দিব ন' মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ। তাৰপিছত ইয়াৰ কাৰণে আমি ডিএছটাৰ নডেল মিনিষ্ট্ৰি বা ডিপাৰ্টমেণ্ট এই লিষ্টখন আছে, ইয়াৰ পৰা কুৱেশ্যন বহুতবাৰ সুধিছে, লিষ্ট 1 লিষ্ট 2 মিলাবলৈ দিয়ে, ঠিক আছে। হুইচ অফ দ্য ফলোইং ইজ দ্য নডেল মিনিষ্ট্ৰি ফৰ মেনেজিং ড্ৰট ইন ইণ্ডিয়া, ঠিক আছে। কেতিয়াবা সুধিব পাৰে যে কোল্ড ৱেভৰ কাৰণে কোনটো মিনিষ্ট্ৰি, হেইল ষ্টৰ্মৰ কাৰণে কোনটো মিনিষ্ট্ৰি, ঠিক আছে। এই লিষ্টখন আপোনালোকে মনত ৰাখিব লাগিব। চিন্তা নকৰিব, আমি এইবোৰ কৰোৱাম, কুৱেশ্যন যেতিয়া কৰোৱাম, টপিকবোৰ যেতিয়া বুজাই দিম তেতিয়া আপোনালোকে গম পাই যাব, ঠিক আছে। তাৰপিছত এইখিনি প্ৰথম হ'ল আমাৰ পলিচিখিনি। তাৰপিছত আপোনালোকৰ কুৱেশ্যন কেতিয়াবা সুধিব পাৰে যি প্ৰাইম মিনিষ্টাৰ 10 পইণ্ট এজেণ্ডা ফৰ ডিএছটাৰ ৰিস্ক ৰিডাকশ্যন আছিলে, এইখিনিৰ ওপৰত কুৱেশ্যন আহিব পাৰে। কেনেকুৱা কুৱেশ্যন আহিব বনাই থৈ দিছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া অভাৰভিউটো লওক, নহ'লে পিছত সমস্যা হ'ব, ঠিক আছে। তাৰপিছত অকণমান যিবোৰ কমিটি আছে সেইবোৰৰ ওপৰত বিতংকৈ সুধিব পাৰে আপোনালোকক, ঠিক আছে। কুৱেশ্যন বনোৱা হৈ আছে, আপোনালোকে পাই যাব। এইটো ডিএছটাৰ মেনেজমেণ্ট এমেণ্ডমেণ্ট এক্ট 2025 হুইচ কেম ইন টু ফ'ৰ্চ উইথ ইফেক্ট ফ্ৰম এপ্ৰিল 9, 2025 গ্ৰাণ্ট ষ্টেচুৰী ষ্টেটাছ টু হুইচ অফ দ্য ফলোইং বডিজ, কাক দিয়া হৈছিলে গম পালে। তো যিখিনি এমেণ্ডমেণ্ট আছে, যিখন এমেণ্ডমেণ্ট এক্ট আছে সেইখনৰ মতে কি চেঞ্জেছ কৰা হৈছে, কোনটো ইনষ্টিটিউচনেল প্ৰভিজন ইয়াত ইণ্ট্ৰডিউচ কৰা হৈছে, অ'কে, সেইখিনি আপোনালোকে গম পাব। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো হ'ল এতিয়া এইখিনি আপোনালোকৰ এমেণ্ডমেণ্টৰ ওপৰতে আছে কুৱেশ্যনখিনি। তাৰপিছত আপোনালোকৰ এইবোৰ ডিফাৰেণ্ট টাইপ অফ ডিএছটাৰ তাৰ ওপৰত ছেপাৰেটকৈ আমি পঢ়িব লাগিব, ঠিক আছে। ধৰক এতিয়া হিট ৱেভৰ ওপৰত এই কুৱেশ্যনটো আছে। হিট ৱেভ কাক কয়, কিমান ডিগ্ৰী চেলচিয়াছৰ ওপৰত গ'লে হিট ৱেভ হৈ যায়, বা প্লেইনত কি হয়, আপোনাৰ হিলত কি হয়, গম পালে ন। তাৰপাছত আপোনাৰ এইখিনি ইয়াতে আছে বস্তুবোৰ, আমি তেতিয়া অলপমান আগবাঢ়ি যাওঁ। তাৰপিছত আমি কি কৰিব লাগিব যে ছেপাৰেটকৈ পঢ়িব লাগিব প্ৰত্যেকটো ডিএছটাৰ বিষয়ে। ক্লাউড ব্ৰাষ্টৰ ওপৰত যিমানখিনি কুৱেশ্যন হ'ব পাৰে, বা ক্লাউড ব্ৰাষ্ট হয় কি, কেনেকৈ হয়, এই আপোনাৰ যিটো ধৰক মেকানিজিমটো, এইটো আপোনাৰ জিঅ'গ্ৰাফীটো পৰি যাব, জিঅ'গ্ৰাফীটো কুৱেশ্যন সুধিব পাৰে। গতিকে এই ছাবজেক্টখিনি আপোনালোকৰ লিংক আছে, সেইকাৰণে ইমান বেলেগ বেলেগ বস্তু নাই। ডিএছটাৰ মেনেজমেণ্ট হওক, এনভাইৰনমেণ্ট হওক, জিঅ'গ্ৰাফী হওক, গোটেইখিনি ছাবজেক্টৰ লিংক আছে, সেইকাৰণে এইখিনি চিলেবাছ দিছে আৰু এইখিনি আপোনালোকে জানিব লাগিব, ঠিক আছে। এতিয়া ক্লাউড ব্ৰাষ্ট হোৱাৰ লগে লগে আমি ধৰক ক্লাউড ব্ৰাষ্ট কিয় হয়, ইয়াৰ ফৰকাষ্টিং কিয় চেলেঞ্জিং হয়, বা ই কি ইম্পেক্ট পেলাব পাৰে, ক'ত ক'ত বেছিকৈ হৈ আছে, কোনটো কণ্ডিশ্যন লাগে, এইখিনি বস্তু চাব লাগিব। টেম্পাৰেচাৰ কিমান হয়, বা ইয়াতে ৰেইনফল ইণ্টেনচিটি কিমান হৈ যায়, কি ইফেক্ট পেলাব পাৰে, সেইখিনি আমি চাব লাগিব। তাৰ ওপৰত ক্লাউড ব্ৰাষ্টৰ ওপৰতে আপোনাৰ যিমানখিনি কুৱেশ্যন আছে সেইখিনি কুৱেশ্যন আপোনালোকে কৰিব লাগিব। এতিয়া চাওক, অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট ক্লাউড ব্ৰাষ্ট আৰ কাৰেক্ট। ক্লাউড ব্ৰাষ্ট ইজ নেচাৰেল ডিজাষ্টাৰ কেৰেক্টাৰিষ্টিক্স বাই ছাডেন এণ্ড এক্সট্ৰিম ৰেইনফল, য়েছ কাৰেক্ট হয়, ঠিক আছে। তাৰপিছত ক্লাউড ব্ৰাষ্ট কেন কজ ফ্লাছ ফ্লেড, লেণ্ডশ্লাইড এণ্ড ছইল ইৰোজন, য়েছ কাৰেক্ট হয়। ক্লাউড ব্ৰাষ্ট কেন অনলি অকাৰ ইন ইণ্ডিয়াছ হিমালয়ান ৰিজন, এইটো চাওক, অকল হিমালয়ানতে হয় নেকি, নাই, চবতে হয়। মানে মেইনলি পাহাৰীয়া অঞ্চলত হয়, কিন্তু এতিয়া যদি চাই আপোনালোকে ক্লাইমেট চেঞ্জ হোৱাৰ ফলত আজিকালি ক'ত হ'ব ধৰিছে, মুম্বাইতো হৈ যায়, গুৱাহাটীতো আমাৰ কেতিয়াবা হ'ব পাৰে। গতিকে অকল হিমালয়ান ৰিজন নহয়, আমাৰ ডিমা হাছাওতো হৈছে, মেঘালয়তো হয়। গতিকে 3 নম্বৰটো ভুল হৈ আছে, 1 and 2 কি হ'ব, কাৰেক্ট হ'ব, ঠিক আছে। এইটোতো জানেই, IMD ডিফাইনছ ক্লাউড ব্ৰাষ্ট এজ ৰেইনফল অফ, পাৰিব, ইয়াতে লিখা হৈ আছে। গতিকে এই কুৱেশ্যনবোৰ আহিব এনেকৈ, ক্লাউড ব্ৰাষ্টৰ ওপৰত কি ইফেক্ট পৰে, কি নপৰে, ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে। এইখিনি আপোনালোকে গম পাই যাব। তাৰপাছত আপোনালোকৰ আৰ্থকুইক আহিব, তাৰপিছত চাইক্লোনৰ বিষয়ে পঢ়িব লাগিব, ক'ত ক'ত চাইক্লোন কোনখিনি ঠাইত হয়, ক'ত বেছিকৈ হয়, ক'ত ইম্পেক্ট বেছিকৈ পৰে, ইয়াক মিটিগেট কেনেকৈ কৰে, প্ৰিভেণ্ট কেনেকৈ কৰিব পৰা যায়, বা ইয়াৰ লগত কোনবোৰ এজেঞ্চি জড়িত হৈ আছে, ঠিক আছে। ইয়াতে লিখা আছে হুইচ অফ দ্য ফলোইং কোষ্টেল ষ্টেটছ অফ ইণ্ডিয়া আৰ মষ্ট প্ৰন টু চাইক্লোন, উৰিষ্যা, ৱেষ্ট বেংগল, তামিলনাডু, গুজৰাট, এইখিনি পাৰিব, গোটেইখিনিয়ে হয়, ঠিক আছে। তাৰপিছত যদি আপোনালোকে ভালদৰে মন কৰে তেনেহ'লে দেখিব যে চাইক্লোনৰ আপোনাৰ কাক কেটেগৰাইজ, ছুপাৰ চাইক্লোন, এক্সট্ৰিমলি ছেভিয়াৰ, ভেৰি ছেভিয়াৰ, তাৰপিছত আপোনাৰ চাইক্লনিক ষ্ট্ৰম, স্পীড লৈ আপোনালোকৰ এইখিনি আছে। তাৰপিছত নেমিং কেনেকৈ মানে নেমিং কৰা হয়, ৰিচেণ্টলি যিটো হৈ গৈছে সেইটো কোনখন দেশে দিছে, বা কি কৰা হৈছে, ইয়াৰ মেকানিজিমটো কেনেকৈ হয়, কি কণ্ডিশ্যন লাগে, এইটো জিঅ'গ্ৰাফী পাৰ্টত আমি পঢ়িব পাৰিম, ঠিক আছে। গতিকে এইখিনি চাব লাগিব আপোনালোকে। তাৰপিছত চাইক্লোনৰ লগত জড়িত কি হ'ব পাৰে, কি সমস্যা হ'ব পাৰে, বা ট্ৰপিকেল চাইক্লোন, আপোনাৰ টেম্পাৰেট চাইক্লোন, কি ডিফাৰেণ্ট হয়, সেইখিনি আপোনালোকে চাব।
লাগিব ঠিক আছে কৰিম আমি চিন্তা কৰিব নালাগে ছেপাৰেটকৈ আমি ক্লাছেছবোৰ যেতিয়া কৰাই গৈ থাকিম তেতিয়া বুজি পাই গৈ থাকিব এতিয়া জাষ্ট আজি অভাৰভিউটো লওক যে কেনেকৈ আপোনালোকে বস্তুবোৰ পঢ়িব লাগিব ঠিক আছে তেনেকৈ চাইক্লোনৰ ওপৰত আমি পঢ়িম তাৰপিছত আমি পঢ়িব লাগিব লেণ্ডশ্লাইডৰ ওপৰত যিমানখিনি ডিএষ্টাৰ আছে ঠিক আছে লেণ্ডশ্লাইড মেইনলি ক'ত বেছিকৈ হয় হিমালয়ান ৰিজনতে আমি পাওঁ বিশেষকৈ আমাৰ ৱেষ্টাৰ্ণ ঘাটতো কিছুমান দেখিবলৈ পোৱা যায় হয়নে অৰুণাচল পায়নে নাপায় পায় আমাৰ অসমতো হয় ক'ত হয় ডিমা হাছাওত আমি দেখিবলৈ পাওঁ বিশেষকৈ কাৰ্বি আংলঙৰো কিছু জেগাত হয় ঠিক আছে তেনেকৈ এই আমি ঠাইবোৰ ভালদৰে চাব লাগিব অ'কে ইয়াৰ লগত কোনটো এজেঞ্চি জড়িত হৈ আছে তেনেকৈ ক্লাছিফিকেশ্যন বা মেইন মিটিগেশ্যন ষ্ট্ৰেটেজিজবোৰ কি হয় কজবোৰ কি হয় মেড কজ কি হয় নেচাৰেল কজ কি হয় ঠিক আছে অ'কে তো তেনেকৈ আমি ইয়াৰ লগতে যিবোৰ ষ্টেটিক পৰ্চন তেনেকৈ আমি কাৰেণ্ট এফেয়াৰ্ছবোৰ পঢ়ি যাব লাগিব কাৰেণ্ট এফেয়াৰ্ছ আমি ইয়াত কভাৰ নকৰোঁ আপোনালোকে আছাম কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছে ইণ্ডিয়া ৱৰ্ল্ডটো পঢ়ি আছে তাত আমি পঢ়াই আছোঁ তাৰ লগত আপোনালোকে এইবোৰ ৰিলেট কৰি যাব লাগিব অ'কে ঠিক আছে ত' এই কুৱেশ্যনবোৰ ষ্টেটিক প্লাছ কাৰেণ্ট এফেয়াৰ্ছ দুইটা মিলাই পেলাই সুধিব আপোনালোকক হ'ব তাৰপিছত আমি পঢ়িব লাগিব গ্লেচিয়েল লেক আউটব্ৰাছ প্লাছ GLOF এইটো ৰিচেণ্টলি হৈ গৈছে ক'ত হৈছে সেইখিনি আপোনালোকে জানিব লাগিব কেনেকৈ হয় ঠিক আছে ইয়াৰ লেণ্ডফৰ্মবোৰ আমি জানিব লাগিব এইখিনি জিঅ'গ্ৰাফিটো আহিব ঠিক আছে চ' GLOFৰ ওপৰত কুৱেশ্যন আহিব কোনখিনি তাৰ ষ্ট্ৰেটেজিজ কিবোৰ হয় কেনেকৈ আপুনি মিটিগেট কৰিব পাৰিব প্ৰিভেনশ্যন কেনেকৈ কৰিব পাৰিব তাৰ ওপৰত আহিব ঠিক আছে তেনেকুৱা কুৱেশ্যনবোৰ আছে দেন ড্ৰট এটা ইম্পৰ্টেণ্ট হয় আৰু ড্ৰট লাইক চিটুৱেশ্যন কেতিয়া হয় বা কোনখিনি ষ্টেট বেছিকৈ মানে ড্ৰট প্ৰন এৰিয়া হয় তাৰ ওপৰত আহিব লগতে কাৰেণ্ট এফেয়াৰ্ছবোৰ চাব লাগিব আমাৰ অসমত এইবাৰ যদি চাই ৰেইনফল বহুত কমি গৈছিলে কোনখিনি ডিষ্ট্ৰিক্টত বেছি ইম্পেক্ট পৰিছিলে গতিকে ষ্টেটিক প্লাছ কাৰেণ্ট এফেয়াৰ্ছ দুটা বস্তু যদি আমি চাই যাম যেতিয়া ভালদৰে পঢ়ি যাম তেতিয়া আপোনালোকে নিশ্চয় ছাবজেক্টটোত ভাল মাৰ্কছ উঠাব পাৰিব ঠিক আছে ইয়াত চাব পাৰে ধুনীয়াকৈ মেপ আছে আমি ৰেইনফল ক'ত বেছি হয় ক'ত কম হয় এনেকুৱা কুৱেশ্যন আহিছেও আইডেণ্টিফাই দ্য প্লেচ ইন আছাম হুইচ ৰিচিভছ দ্য লোৱেষ্ট এনুৱেল ৰেইনফল ফ্ৰম এমং দ্য ফলোয়িং অ'কে ঠিক আছে তাৰপিছত আমি চুনামি পঢ়িব লাগিব ঠিক আছে চুনামিৰ বিষয়ে পঢ়িব লাগিব চুনামি ৱেভ কেনেকৈ ফৰ্ম হয় বা আমাৰ কোনকেইখন ষ্টেটত ভাৰতৰ চুনামিৰ প্ৰভাৱ পৰে কি পৰে বা তাৰ কাৰণে কি কৰিব লাগিব চুনামি জেনুৱাৰী অকাৰ ডিউ টু কি হয় ছাবমেৰিন আৰ্থকুইক ভলকেনিক ইৰাপশ্যন মেটৰলজিকেল ইম্পেক্ট চাইক্লোনছ এইখিনি আপোনালোকে চাব পাৰিব লাগিব ঠিক আছে তাৰপিছত আমাৰ ইণ্ডিয়াত কেতিয়া চুনামি হৈছিলে দেন আপোনালোকৰ যিখিনি ফ্লাড মেনেজমেণ্ট আছে তাৰ ওপৰত মই দেখুৱাই আছোঁ ফ্লাড মেনেজমেণ্টটো বনোৱা হৈ আছে আৰু কিছুমান ফ্লাড আছে ডিজাষ্টাৰ বা ক্লাইমেট চেঞ্জে কি ইম্পেক্ট পেলাইছে এইখিনি মই আপোনালোক দিবলৈ চেষ্টা কৰিম ক'ত গ'ল ফ্লাড মেনেজমেণ্ট ৱেইট এক মিনিট ৰখক অ'কে অলপ সময় ৰখক মই অভাৰভিউটো দি আছোঁ মই কুৱেশ্যনবোৰ বাৰু কৰাই যাম লাহে লাহে কিন্তু প্ৰথমে বুজিব লাগিব ছাষ্টেইনেবল ডেভেলপমেণ্ট হয়নে ক'ত গ'ল আৰে এইটো কি হৈ আছে ক্ল'জ মাষ্টাৰ ভিউ ফ্লাড মেনেজমেণ্টটো দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু ফ্লাড মেনেজমেণ্টটো এতিয়া নাহিলগৈ হ'ব ঠিক আছে আমি আজি ছেশ্যনটো বাৰু ইমানতে ৰাখি দিওঁ আপোনালোকে যদি অভাৰভিউটো পালে তেনেহ'লে ভাল লাগিব এই কুৱেশ্যনবোৰ কৰিব আছে কুৱেশ্যনবোৰ ডাইৰেক্ট এতিয়া মনত ৰাখিলে নহ'ব কিছুমান বস্তু লিংকবোৰ জানিব লাগিব যদি সময় পাওঁ আমি ছেশ্যনবোৰ কৰাবলৈ ট্ৰাই কৰিম কিয়নো এতিয়া আমি ইণ্ডিয়ান কালচাৰটো ষ্টাৰ্ট দিব লাগিব ইণ্ডিয়ান কালচাৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়াব আছে গতিকে অলপমান সময় লাগিব কিন্তু নিশ্চয় কৰাবলৈ চেষ্টা কৰিম আৰু কুৱেশ্যনবোৰ কৰিলে বুজি পাব আৰু আপোনালোকে যদি এইবোৰ মানে ল'ব বিচাৰে কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰটো কমেণ্ট ছেকশ্যনত দি থৈ দিম তাৰ পৰা আপোনালোকে ভালদৰে পঢ়িব পাৰিব ঠিক আছে আৰু চাওক মই এতিয়া ডিএষ্টাৰ মেনেজমেণ্টটো পঢ়ুৱাম কালচাৰো পঢ়ুৱাম কাৰেণ্ট এফেয়াৰ্ছো পঢ়ুৱাম ইকনমিও পঢ়াম পলিটিও পঢ়ুৱাম কিন্তু আপোনালোকৰ যিটো এক্সাম আহি আছে যিখিনি চিলেবাছ আছে সেইমতে পঢ়ক ঠিক আছে কাৰণ মইতো অকল এটা এক্সামক ফ'কাছ কৰোৱাই নপঢ়াওঁ বিভিন্ন এক্সাম আহি আছে এতিয়া আপোনাৰ সকলোবোৰৰ কাৰণে মই পঢ়ুৱাব লাগিব আপোনালোকে নিজে বাছক কোনখিনি ছাবজেক্ট লাগে কোনখিনি নালাগে সেইমতে পঢ়িবলৈ চেষ্টা কৰক ঠিক আছে চ' কণ্টেক্ট কৰিব পাৰে এই মেটেৰিয়েলছখিনি ল'বৰ কাৰণে আজি আমি পাৰ্ট 1 অভাৰভিউটো দিলোঁ তাৰপিছত আমি প্ৰত্যেকটো ডিএষ্টাৰৰ ওপৰত কুৱেশ্যনখিনি কৰি যাম ঠিক আছে যিখিনি বুজিব লগা বস্তু আছে বস্তুখিনি বুজিম যিখিনি এমেণ্ডমেণ্ট হৈছে তাৰ ওপৰত পঢ়িম আৰু অভাৰঅল আপোনালোকে যাতে এইকেইটা ছাবজেক্টত ভাল মাৰ্কছ পাব পাৰে সেইটো আমি কৰোৱাবলৈ চেষ্টা কৰিম থেংক ইউ আমি আকৌ লগ পাম আৰু যদি কিবা জানিব লগা আছে তেনেহ'লে কণ্টেক্ট